আৰু এইখনে হৈছে টিপাম স্বৰ্গদেউ চুকাফাৰ প্ৰথম অস্থায়ী ৰাজধানী আছিলে টিপাম আৰু এই টিপাম পাহাৰ আজি মই আপোনালোকক দেখুৱাম এটা চাওক এটো আজি কি বনিব এইটো হল বিলাহী দিছো তাৰপিছত কচ মাছ তাৰপিছত জালুক আদা নহৰু তাৰপিছত এটা স্পেচিয়েল মছলা এইটো পাতটো ইমান ধুনীয়া স্মেল এইটো কি পাত ন এইটো কি বুলি কয় মই নিজেই নাজানো আচ্ছা কোনোবাই কয় সিংহ মছলা খামটি মছলা কি কয় একোৱে নাজানো খালি পাতটো মছলা পাত আৰু মছলা পাত ইয়াৰ মানে গোন্ধটো কিন্তু বিৰাট ধুনীয়া আৰু এটা বস্তু আছে সেইটো বস্তু মোৰ ইয়াত আমাৰ ইয়াত পাবলৈ নাই মেজেঙাটো মেজেঙা দি বইল কৰি যিটো টেষ্ট সেইটো মানে এতিয়া পাতত দিব ন এইটো পাতত দিম এইটো হ'ল এইটো কচ মাছ এতিয়া পাতত দিম আৰু এইফালে আছে এই মালটো হ'ল এতিয়া মোৰ ফাৰ্মৰ লোকেল মুৰ্গী নিজৰ ফাৰ্মৰ দেই আজি ফাৰ্ম হাউচতে আছো আকৌ দেই ঘৰত নাই আমি একদম বহি দিহিঙৰ পাৰত গোটেইটো গমে পাইছে পুৰা ঘূৰি ফুৰিছো খানা খাই দিছো পুৰা এইটো আছে লোকেল মুৰ্গী ফাৰ্মৰ দেই ফাৰ্মৰ লোকেল মুৰ্গী মাৰিছে ইয়াক এতিয়া বনাব আৰু কিহে বনাব এইটোতো মই বইল ন বেলেগ চিষ্টেম বইল আমিতো বইল খাই ভাল পাওঁ মানে জাবৰা খানা লাগে আমাৰ মই যিটো সদায় যিটো খাওঁ সেইটোৱে হ'ব লাগে বেছি মছলা চছলা আমি ভাল নাপাওঁ এইটো মছলা পাতটো আছে ইয়াত আৰু আদা নহৰু দিছে বাছ সেয়াই মছলা ইয়াত চাওক আদা নহৰু যদি বিশ্বাস নকৰে দেখা দিয়া আপোনালোকো আৰু এটা বস্তু আছে মই পুৰা মোৰ নিজৰ কাৰণে এইটো থাকেই এনিটাইম মোৰ হ'ল খৰিচাটো বহুত ফেভাৰিট হয় আচ্ছা এইটো বস্তু খৰিচা মই নিজে এইটো খৰিচা দিয়া এনেকে মিক্স কৰি দিম চব তাৰপিছত আৰু পাতত দিয়া হ'ব সেইটো ৰাজু গেঞ্জি আমিও গেঞ্জিয়ে পিন্ধি আছো লাজ কৈছে মোৰ 12 মেনেজাৰ মোৰ লগত থাকে তাৰপিছত ই হ'ল 12 মেনেজাৰ ইয়াৰ লগতে থাকে সমানে আমি চবে লাগি ভাগি কৰি থাকো এতিয়া কলপাত লৈ আহিছে আহি আছে একদম মানে কি বতাহ আহি আছে পানীৰ বতাহ আৰু ইয়াৰ ৰাতি পৰিৱেশ চাওক কি মজা হৈ তাত ছাগলী আছে মাজে মাজে বাঘ আহে আকৌ দেই ছাগলী খাবলৈ গৰু আছে ভায়া ই হ'ল ফাৰ্মত থাকে দিনৰ ৰখীয়া ইয়াত কাম চাম চলি আছে ঠিক ঠাক বঢ়িয়া লিলিক সেইবাৰ পাইছিলো নহয় এই লিলি মই এতিয়া আৰু এইফালে কিলাৰ पूरा खाना होगा ये देखिए पूरा मांस पूरा रहा है ये देखिए कलपात में मांस बन रहा है और ये लिली कुत्ता भी है साथ वो भी खाएंगे हमारे साथ लिली कम ये है लिली है ना किसके साथ है लिली किसके साथ है और ये है किलर मैं हो किलर कैसे हो केशम्बा लिली ये देखो अरे बाबा হৈ গ'ল ভাই আঁতৰা চাওঁ বলক ককা বাই তো এতিয়া বহি দিহিঙৰ গাভৰু দলঙৰ ওচৰৰ আমাৰ মৰমৰ স্পন্দন ককাই ফাৰ্ম হাউচত আছিলোঁ আৰু তাৰ পৰা এতিয়া মই ওলাই এতিয়া টিপামলৈ যাম আৰু টিপাম দেখুৱাম
আৰু এইফালে আপোনালোকক দেখুৱাই দিছোঁ এবাৰ এয়া হৈছে টিপাম ফাকে বৌদ্ধ বিহাৰ 1850 চনত স্থাপিত কৰা এয়া হৈছে বৌদ্ধ বিহাৰ আৰু এয়া এইফালে যাব লাগিব গাঁৱৰ মাজে মাজে গাঁৱৰ ৰাস্তাৰে যাব লাগিব গতিকে গৈ আছোঁ চাই থাকক বিশ্বাস নকৰে যদি এই ৰাস্তা চাওক এই ভয়ংকৰ তাতে মোৰ বাইক ফচি গ'ল এতিয়া কথাটো হ'ল বাইকখন আনো নে নানো বাইকখন মানে ফচি গ'ল তাত এতিয়া ঠেলিওতো নিব নোৱাৰি বুলেট চলাই নিব লাগিব গতিকে চেষ্টা কৰোঁচোন ৰাস্তা আপোনালোকে দেখিলে সেইফালে বেক সাইডৰ ৰাস্তা আছে আসলে কি হয় এইবোৰ ইমান ধুনীয়া বুৰঞ্জী প্ৰসিদ্ধ ঠাই ৰাস্তাবোৰ খুব সোনকালে ভাল কৰিব লাগে কাৰণ পৰ্যটকসকল যেতিয়া আহিব ৰাস্তাবিলাক বেয়া পালে বেয়া লাগে ৰাস্তা ভাল হ'ব লাগে তেতিয়া পৰ্যটক নিশ্চয় আহিব ৰাস্তা দেখিছেনে এতিয়া ৰাস্তা নহয় যেন পুখুৰীয়ে ফাইনালি পালো আহি টিপাম আৰু বৰষুণ দিছে বৰষুণ দিয়াৰ কাৰণে ওপৰলৈকে উঠি যাব পৰা নাই বহুকেইটা চিৰি ওপৰলৈকে উঠিব লাগিব চিন্তা কৰিছোঁ অকণমান বৰষুণটো কমিলে ওপৰলৈ উঠি যাম কেনেকুৱা পালে কিমান বহুত চিৰি ওপৰলৈ উঠিব লাগে আগতে আহিছেনে প্ৰথম আহিছে আপুনি প্ৰথম ভাল পালে ন ভাল লাগিলে কেনেকুৱা লাগিলে ভাল লাগিলে ন বঢ়িয়া তো তেওঁলোকে চাইতো ভাল পালে তো এতিয়া মই যাম মোৰ কেনেকুৱা লাগে চাম আৰু বাইকখন ইয়াতে ৰাখি দিলোঁ দেই কাৰণ এই ওপৰলৈকে বাইকখন নাযায় গতিকে ইয়াত বাইকখন ৰাখি দিলোঁ আৰু ময়ো খোজকাঢ়ি তালৈকে যাম কেনেকুৱা পালা ভাগৰ লাগিছে নি নাই লগা ন মোকতো লাগিছে লাগিছে ঠিক আছে এতিয়া মই যাম ওপৰলৈ চিৰি বগাবলৈ ভিউ চাওক না কি মজা কি গ্ৰীণ কিমান আৰু চিৰি দেখুৱাম মোকো মাজে মাজে চাওক নহয়নে বাৰু নতুন জেগা এটাত আহিছোঁ ভাল লাগিছে অসমৰ বিভিন্ন ঠাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ট্ৰেভেল জিন্দগীৰ জৰিয়তে চাওক দেই কেমেৰাৰ বেগ হেলমেট এইফালে পেণ্টটো খুলি যায় সেইটোও টানি ল'ব লাগে মুঠতে জীৱনটো পেণ্টটো টানি লওঁ দেই চাওক অকলে অকলে ৰাইড কৰি আছোঁ আৰু অকলে অকলে ৰাইড কৰাটো ইমান ইজি কথা নহয় খালি এটা কথাই ভাল হৈছে অসমত বিভিন্ন মানুহে মোক সহায় কৰিছে ৰাজপথত তো খুব ভাল লাগিছে আৰু পকাব আছে ৰ'ব পিক্সাৰ অভি বাকী হে মেৰে দোস্ত আৰু এই দেখিয়ে না এই ৰাস্তা দেখিছেনে তো ৰাস্তা সেই ৰাস্তাটোৰ পৰা লেন্সখনত পানী পৰিছে অলপ মুচি দিছোঁ সেই ৰাস্তাটোৰ পৰা মই আহিছোঁ এইটো চিৰিৰে আহিছোঁ ওপৰলৈকে চাওক ৱাও ভিউ চাওক ৱাও চাওক আগতে ৰজা মহাৰজাবিলাক কি ধুনীয়া ধুনীয়া ঠাইত আছিলে মানে আগতে মানে কি হয় ইমান ধুনীয়া পৰিৱেশত আছিলে আৰু মানে সেউজীয়া পৰিৱেশৰ মাজত আছিলে শক্তিশালী আছিলে সেইকাৰণে আজিকালিতো হাইট বুলি ক'লে মুটি দিয়ে মানুহে ইমানেই ভয় কিন্তু তেতিয়া ৰজা মহাৰজাবিলাক
সেই ওপৰত আছিলে দমত চলিছিলে তেতিয়া এইবিলাক চিটি নাছিলেই ডাইৰেক্ট পাহাৰ বগাই গুচি আহে কেনেকুৱা পাৱাৰফুল এতিয়া এই দুটা চিৰি বগাওঁতে আমাৰ হেফেনি লাগি গৈছে ভাই দেখিছে না এই জীৱন দিয়াৰ আহি বেগ কেমেৰা লৈ অহাটো ধেমালি নহয় বহি লৈছোঁ আহি আৰু ফাইনেলি আহি পাই গ'লোঁ টপ ভিউ য'ত মন্দিৰটো আছে সেইটো পালোঁ আহি চাওক দেখুৱাইছোঁ আৰু এয়া আছিল স্বৰ্গদেউ ৰাজধানী এইফালে লিখাই আছে চাওক ৰাজধানী টিপাম আৰু ফাইনেলি আহি পালোঁ আৰু আহি বহিছোঁ কি লাগিছে গম নাপাওঁ ভাগৰ লাগিছেনে জ্বৰে উঠিছেনে মুঠতে জেগাটো আহি পালোঁ ভাল লাগিছে সকলোৱে আহিব পাৰে অলপতো ভাগৰ লাগিবই কিন্তু অহাৰ মজাটো বেলেগ ইমান দূৰ চিৰি অহাৰ মজাটো বেলেগ আহিব চাব পাৰিব অসমত বহুত ধুনীয়া ঠাই আছে আৰু এইটো হৈছে মন্দিৰ ওপৰত আছে আৰু তো এতিয়াতো ওপৰৰ ফালে চালোঁ আৰু এতিয়া বেগ হৈ আছোঁ চিৰিৰে নামোতে কথা নাই উঠোঁতেহে ফালি যায় তো এতিয়া আৱাজ শুনক ওপৰত একদম বিশাল সেই তাৰ দেখিছেনে তামাম চাউণ্ড হৈ আছে পূৰা কাৰেণ্টৰ আৱাজ আজি নহওক এতিয়া অকণমান ফটো চটো উঠিম দিব লাগিব ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম চবতে দিব লাগিবতো গতিকে